নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ। আজি কেইটামান কথা ক'বৰ বাবে ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। আশা কৰিম ভিডিঅ'টো শেষলৈকে চাব। আজি ND24 নিউজ চেনেলৰ এখন পোষ্টাৰ দেখা পাইছিলোঁ। তাত কাইলৈ ঘোষণা হ'ব ADREৰ তৃতীয় বৰ্গৰ ফলাফল এনেকৈ বুলি বিভিন্ন কথা দিয়া আছিলে আৰু শেষত এটা কথা লিখা আছিলে যে নৱেম্বৰ মাহত উত্তীৰ্ণসকলে লাভ কৰিব নিযুক্তি। এই কথাটোৱে আমাৰ বহুতৰ মাজত অলপ দুধুৰ-মুধুৰ এটা অৱস্থাৰ সৃষ্টি কৰিছে, মানে অলপ খেলিমেলিৰ সৃষ্টি কৰিছে চিন্তাত, যে নৱেম্বৰ মাহতহে নিযুক্তি দিব নেকি। আচলতে মই যিমান অনুমান কৰিব পাৰিছোঁ, তাৰ পৰা এনেকুৱা লাগিছে তেওঁলোকৰ এই বাতৰিটো প্ৰকাশ কৰাত দিয়াত আচলতে প্ৰিণ্টিঙত অকণমান খেলিমেলি হৈছে। তেওঁলোকে আচলতে নৱেম্বৰ মাহত চাকৰিত যোগদান কৰিব লাগিব বুলি এনেকৈ দিব লাগিছিলে। আচলতে অক্টোবৰ মাহত নিযুক্তি পত্ৰ লাভ কৰিব আৰু নৱেম্বৰ মাহত তেওঁলোকে চাকৰিত যোগদান কৰিব পাৰিব। আচলতে এনেকুৱা হ'ব লাগিছিলে। আৰু এইটো মোৰ মতে তেওঁলোকে যিটো নৱেম্বৰ মাহত নিযুক্তি দিব বুলি যিটো কৈছে, আচলতে নৱেম্বৰ মাহত চাকৰিত যোগদান কৰিব পাৰিব, আচলতে সেইটো হ'ব লাগিছিলে। কিন্তু নৱেম্বৰ মাহত উত্তীৰ্ণসকলে লাভ কৰিব নিযুক্তি এনেকৈ বুলি দিলে। এইটো আচলতে একো চিন্তা কৰিবলগীয়া একো কথা নাই, যিহেতু মুখ্যমন্ত্ৰী ডাঙৰীয়াই পুনৰ অৰুণোদয়ৰ যিখন মিটিং হৈছিলে, অৰুণোদয় 3.0, তাতো তেওঁ যিহেতু কৈছে এই মাহৰ ভিতৰতে আকৌ ইমান নিযুক্তি 3 লাখ নিযুক্তি পত্ৰ মানে সম্পূৰ্ণ হ'ব বুলি কৈছে নিযুক্তি দিয়া। গতিকে সেইটো আপোনালোকে চিন্তা কৰিব নালাগে, এই মাহতেই সকলো কাম হৈ যাব, ৰিজাল্ট দিয়াৰ পৰা আদি কৰি নিযুক্তি পত্ৰ প্ৰদান কৰালৈকে। গতিকে এই বাতৰিটোক লৈ আপোনালোকে ইমান চিন্তিত হ'বলগীয়া কোনো কথা নাই। আৰু এটা কথা, কেইজনমানে কমেণ্টো কৰিছিলে আৰু বিভিন্ন মাধ্যমত এইটো প্ৰশ্ন কৰি থকা দেখা পাই আছোঁ যে আমাৰ যিখন ফাইনেল মেৰিট লিষ্ট ওলাব তাত ডিষ্ট্ৰিক্টটো উল্লেখ থাকিব নেকি, এনেকৈ তেওঁলোকে প্ৰশ্ন কৰা দেখা পাইছিলোঁ। আচলতে আগত যিখন 2023 চনৰ যিখন ফাইনেল মেৰিট লিষ্ট প্ৰকাশ পাইছিলে তাত কিন্তু ডিষ্ট্ৰিক্টবোৰ উল্লেখ আছিলে। মই স্ক্ৰীণত দি দিছোঁ, আপোনালোকে দেখা পাইছে নিশ্চয়। তাত তেওঁলোকৰ নামৰ উপৰিও তেওঁলোকৰ কেটেগৰী, তাৰপাছত তেওঁলোকৰ যিখন ডিষ্ট্ৰিক্ট সেই ডিষ্ট্ৰিক্টখন দিয়া আছিল। আচলতে যোৰহাটৰ নে মৰিগাঁও নে ধুবুৰী নে ক'ত তেওঁলোকৰ পষ্টিং হ'ব সেইটো দিয়া আছিলে। গতিকে এইখন লিষ্টৰ পৰা এটা অনুমান কৰিব পাৰি যে আমাৰ যিখন ফাইনেল মেৰিট লিষ্ট হ'ব তাতো যিটো ডিষ্ট্ৰিক্টত আচলতে নাম আহিব, যিটো ডিষ্ট্ৰিক্টত তেওঁলোকৰ পষ্টিং হ'ব সেইখন ডিষ্ট্ৰিক্টৰ নাম চাগে উল্লেখ থাকিব। কিন্তু ক'ব নোৱাৰি, প্ৰচেছবোৰ যিহেতু সলনি হৈ থাকে। আৰু 2023 চনৰ আচলতে এইখন যিখন লিষ্ট আছিলে ইয়াত আকৌ কেণ্ডিডেটসকলক ডিষ্ট্ৰিক্ট চিলেকশ্যন কৰিবলৈ দিছিলে, তেওঁলোকক 3খন ডিষ্ট্ৰিক্ট চিলেক্ট কৰিবলৈ দিছিলে, প্ৰিফাৰেঞ্চ দিবলৈ দিছিলে আৰু সেইমতে তেওঁলোকে নিযুক্তি পাইছিলে। গতিকে এইবাৰ যিহেতু আমাৰ জ'ন ৱাইজ ৰেণ্ডমলি দিব, গতিকে কেনেকৈ ৰিজাল্টবোৰ দিয়ে কি কথা এতিয়াও অনুমান কৰিব নোৱাৰি। হ'লেও 2023 চনৰ লিষ্টখনৰ মতে ডিষ্ট্ৰিক্টটোৰ নাম দি দিব যেনেই লাগিছে, বাৰু বাকী যি হয় দেখা যাব। আৰু এটা কথা, মই আগতে কেইবাটাও ভিডিঅ'ত কৈছোঁ যে যিসকলৰ একচেপ্টেড ফৰ ফাৰ্ডাৰ প্ৰচেছিং আহিছে তেওঁলোকৰ নাম আহিবই। গতিকে আপোনালোক নিশ্চিত হৈ থাকক। এতিয়াও বহুকেইজনে প্ৰশ্ন কৰিয়ে আছে, দুই এজনে, যে মোৰ ৰিভেৰিফিকেশ্যন অহা নাই, একচেপ্টেড ফৰ ফাৰ্ডাৰ প্ৰচেছিং আহিছে। মই GT PGT দুইটাতে কোৱালিফাই কৰিছিলোঁ, গতিকে মোৰ PGTত নাম অহাৰ কাৰণে মোৰ GTটো কাট খাই গৈছে, যদিও মই কাট অফ ক্লিয়াৰ কৰিছিলোঁ। গতিকে মোৰ নামটো আহিবনে নাহে সেইবোৰ আচলতে আপোনালোকে এতিয়া চিন্তা কৰি নাথাকিব। যিসকলৰ একচেপ্টেড ফৰ ফাৰ্ডাৰ প্ৰচেছিং আহিছে তেওঁলোকৰ নাম ফাইনেল মেৰিট লিষ্টত আহিবই। গতিকে আপোনালোকে চিন্তা কৰিবলগীয়া কোনো কথা নাই। আৰু যদি আপোনালোকৰ নামেই নাহে তেতিয়াহ'লে আহিবনো কাৰ নাম, সেইটোকে আপোনালোকে চাওক। যদি একচেপ্টেড ফৰ ফাৰ্ডাৰ প্ৰচেছিং লিখাসকলৰ যদি নাম নাহে তেতিয়াহ'লে ফাইনেল মেৰিট লিষ্টখনত নাম আহিব কাৰ, সেইখিনিয়ে আপোনালোকৰে আহিব লাগিব। গতিকে এইটো চিন্তা কৰি নাথাকিব, এতিয়া পজিটিভ হৈ থাকক। আৰু আপোনালোকে বহুতে ভাবি আছে যে বৰ্ডাৰ লাইনত আছোঁ, মোৰ নামটো আহিব নাহে। ইয়াত আচলতে 1:1 ৰেচিঅ'ত যেতিয়া কেণ্ডিডেট মাতে তেতিয়া বৰ্ডাৰ লাইন বুলি কোনো কথা নাথাকে। বৰ্ডাৰ লাইনতে হওক বা যিয়ে নহওক, আপোনাৰ নাম যেতিয়া আহিছে, আপোনাৰ যেতিয়া ভেৰিফিকেশ্যন হৈছে, একচেপ্টেড ফৰ ফাৰ্ডাৰ প্ৰচেছিং আহিছে, তেতিয়াহ'লে আপোনাৰ নাম আহিবই। সেইটো বৰ্ডাৰ লাইনতে থাকক বা টপতে থাকক, সেইটো সকলোৱে একেই 1:1 ৰেচিঅ'ত মাতিলে। গতিকে আপোনালোকে এইবোৰ চিন্তা কৰি নাথাকিব। আৰু মাত্ৰ কেইদিনমান বাকী আছে, গতিকে ফাইনেল মেৰিট লিষ্টখন আহিবই। গতিকে এইকেইদিন একদম ভালকৈ থাকক, এইবোৰ চিন্তা কৰি এনেই মনটো বেয়া কৰি নাথাকিব। গতিকে পজিটিভ হৈ থাকক। ইমানেই। আজি 9 অক্টোবৰ যিহেতু হ'লেই, আৰু মাত্ৰ 6 দিন আছে, 6 দিনৰ পাছতেই ফাইনেল মেৰিট লিষ্টখন পাবলৈ সক্ষম হ'ব। গতিকে এতিয়া আৰু এইবোৰ চিন্তা কৰি নাথাকিব আৰু কাকো সুধি থকাৰো প্ৰয়োজন নাই। মই আগতেও কৈছোঁ আপোনালোকক ভিডিঅ'ত যে আপোনালোক একদম পজিটিভ হৈ থাকক, নিজৰ এটা মতামত বনাই লওক। গতিকে আজিৰ ভিডিঅ'টো ইমানেই আছিলে। আপোনালোকক এইকেইটা কথা ক'বৰ বাবে ভিডিঅ'টো বনালোঁ। আৰু এনেধৰণৰ ভিডিঅ' আগলৈ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব পাৰে। আজিলৈ ইমানেই, ধন্যবাদ।